অসুবিধা পাইছিলো যে চৰকাৰে দায়িত্ব গ্ৰহণ নকৰে ইউপিএছতো একেই যদি দায়িত্ব গ্ৰহণ নকৰে যদিহে এইটো বজাৰ ব্যৱস্থাৰ লগত সম্পূৰ্ণভাৱে লিংক থকা ব্যৱস্থা এইটো নিশ্চিত কোনো কালে হ'ব নোৱাৰে এক নম্বৰ কথা দুই নম্বৰ কথা যে আমাৰ পৰা যিটো 10% ধন কৰ্তনৰ ব্যৱস্থা আছে এই 10% ধন ঘূৰাই দিয়াৰ কোনো এটা মেকানিজম নাই এটা নিচুকনি দিব 1/10 অফ আমাৰ নিজৰ ওন কন্ট্ৰিবিউট তেনেকুৱা হ'ব বুলি আমি ধাৰণাহে কৰিছো হেতু সঁচা হয় নে নহয় সময়ত ক'ব আৰু 3 নম্বৰ কথা যে দৰমহা সংশোধনীৰ যোগেদি যিটো আমাৰ পেনশন আৰু স্যালাৰি সংশোধনী হয় এই ব্যৱস্থাটোৰ পৰা আঁতৰ ৰখা হৈছে আন কেইটামানো অসুবিধা আছিলে যোৱা সময়ছোৱাত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আলোচনা কৰাৰ পিছত কেইটামান বস্তু এড্ৰেছ হৈছে সেই কাৰণে বহুত আমি আশাবাদী যে আমি কোৱা কথাটো হয়তো ইমান দিনে আমি বুজাব পৰা নাছিলো কাৰণে অসম চৰকাৰে হেতু ইমপ্লিমেন্ট কৰিব পৰা নাছিলে ইউপিএছ ঘোষণা কৰাৰ পিছতো যে আমি আকৌ আন্দোলনটো কৰিব ওলাইছো একমাত্ৰ এটোৱে কাৰণ যে আমি কোৱা কথাখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসম চৰকাৰক আমি যাতে পেছ কৰিব পাৰো ইউপিএছ যেতিয়া হল তাৰ পিছত আলোচনা হোৱা নাই এনপিএছ যেতিয়া হৈ আছিল তেতিয়া আমি আলোচনা কৰিছিলো যেতিয়া এনপিএছ সৰ্বভাৰতীয় পৰ্যায়ত আমি বেছি দিন হোৱা নাই অসমত আজি কেইদিনমান আগতে অক্টোবৰৰ আপোনাৰ 6 তাৰিখে আপোনাৰ এনাউন্স হৈছে ইয়াতে এপ্ৰিলৰ 1 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকে 1 তাৰিখৰ হয়তো ইফালো হ'ব ডেটটো তেনেকুৱা ধৰণৰ কিন্তু কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰে এটো ইমপ্লিমেন্ট কৰিছিলে নটিফাই কৰিছে সেই আৰ্হিত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় গোটেই ব্ৰেকআপ কৰি বস্তুখিনি দেখুৱাইছো যে এনপিএছ ব্যৱস্থাটো কেনে তাৰ পিছত ইউপিএছ টো আহিলে হিটু কেনেকে আমাক এফেক্ট কৰিব এই কাৰণে যে আমি 20 বছৰ লাগিছিলে এই এনপিএছ ব্যৱস্থাটোৰ বিখক্ৰিয়াটো ভালকে উপলব্ধি কৰাৰ কাৰণে এতিয়া আপুনি যেটো দ্বিতীয় কথাটো সুধিছে হেতু কথা লৈকে যে ৰাজনৈতিক ক্ষেত্ৰখনত আমি কেনেকুৱা আমি আসলতে কৰ্মচাৰী সমাজ প্ৰত্যেকটো প্ৰান্তৰ পৰা প্ৰত্যেকটো কেটেগৰীৰ পৰা আহা আমি ব্যক্তি সেই কাৰণে প্ৰত্যেক অসমৰ প্ৰতিটো স্তৰৰ ব্যক্তিক আমি প্ৰতিনিধিত্ব কৰো কোনবা অত্যন্ত ধনী ব্যক্তিৰো লৰা ছোৱালী বা তেওঁলোকৰ পৰিয়ালৰ মানুহ কৰ্মচাৰী হিচাপে অত্যন্ত দুখীয়া মানুহ কৰ্মচাৰী হিচাপে থাকে সকলো কাষ্ট কেটেগৰী যিমান সাবকাষ্ট আছে সবৰ পৰা প্ৰতিনিধিত্ব কৰো সেই কাৰণে আমি অসমখনৰ এমপ্লয়িজ কিনে গোটেই গণতন্ত্ৰৰ প্ৰতিনিধিত্ব কৰো বুলি আমি ক'ব পাৰো আমি যদিও দেখাত মাত্ৰ 5 লাখ ভোটাৰ বুলি আপুনি কয় নহয় 5 লাখ ভোটাৰ নহয় আমি 1 কোটি ভোটাৰক আমি মানে হেৰি কৰিব পাৰো মানে হয় পৰিয়ালটো আছে মোৰ ঘৰৰ সাৰাউণ্ডিং ফেমিলিজ আছে যিমানখিনি মোৰ ডিপেন্ডেন্ট আছে আৰু আমি প্ৰত্যেকে একোজন আমাক চৰকাৰে বহুত ক্ষেত্ৰত কেতিয়াবা আমাক অলপমান সন্মান হানি কৰে কিছুমান ব্যক্তিয়ে চৰকাৰে নকয় না কিছুমান ব্যক্তিয়ে কৰে যে কৰ্মচাৰী হিচাপে আমি বেনিফিচিয়াৰী টাইপৰ আমি বিহেভ কৰে যিটো ক্ষেত্ৰত আমাৰ গাত লাগে কিন্তু কথাটো হৈছে কৰ্মচাৰী বেনিফিচিয়াৰী নহয় কৰ্মচাৰী সকলৰ যোগ্যতাৰ ভিত্তিত আজি এজন টিচাৰ আছে আজি এজন এমপ্লয়িজ আছে আইএএছ অফিচাৰ আছে এসিএস অফিচাৰ এটা দীঘলীয়া পৰ্যায়ৰ প্ৰস্তুতিৰ পিছত কৰ্মচাৰী হিচাপে আহে বিষয়া হিচাপে আহে শিক্ষক হিচাপে আহে আৰু তেওঁলোকৰ দায়িত্ব আৰু তেওঁলোকৰ টাৰ্গেট মানে এইম অফ লাইফটো হৈছে এই ব্যৱস্থাটোক মই উত্তৰিত কৰা তাৰ পিছত যেতিয়া বেনিফিচিয়াৰী হিচাপত আমাক ট্ৰিট কৰে নহয় আমাৰ গাত লাগে সেই কাৰণে এতিয়া প্ৰথম চৰকাৰী চাকৰি হিচাপে অহাৰ লগে লগে সিভিল সাৰ্ভিস কণ্ডাক্ট ৰুল আৰু আপোনাক মই কওঁ যে সিভিল সাৰ্ভিস কণ্ডাক্ট ৰুলৰ কাৰণে এটা আমাৰ চৰণ ডেকা আৰু বহুত কেইজনৰ চাকৰি যাওঁ অৱস্থা হৈছিলে 83 চনৰ আন্দোলনৰ কৰাৰ কাৰণে দিলীপ চক্ৰৱৰ্তী এটা গুলিবিদ্ধ হৈছিলে গুলি মৃত্যু হৈছিলে দিলীপ চক্ৰৱৰ্তী অসম সচিবালয়ৰ সন্মুখত সেই সময়ত গতিকে এই কৰ্মচাৰী হিচাপে আমাৰ সীমাবদ্ধতা আছে লগতে আমাৰ দায়বদ্ধতাটো আছে এই কাৰণে যে মই আন্দোলনে কৰি থাকিম মোৰ যদি নিজৰ কথাই চিন্তা কৰো মোৰ সমাজখনৰ কথা কেতিয়া চিন্তা কৰো সেই কাৰণে এজন এতিয়া ধৰক আপোনালোকে দেখিছে যে এজন টিচাৰ হয় তেওঁ বিন্দাস বৰ আৰামত আছে আপোনালোকে টিচাৰ সকলৰ ওচৰত সুধিব যে তেওঁলোক কেনেকুৱা এটা ব্যৱস্থাত এই মুহূৰ্তত আছে এজন মানে কি এসিস্ট্যান্ট হিচাপে আপোনালোকে বহুতে ভাবে যে তেওঁলোকে বিন্দাস দৰমহা পাইছে ঘৰত আহিছে তেওঁ যিসকল ব্যক্তি ভিতৰত সোমাইছে তেওঁলোকে আৰু কি হয় আমি ক'ব নোৱাৰো উকমুকাই থাকো আৰু এতিয়াতো যোৱা 10 বছৰত এনেকুৱা এটা প্ৰশাসনিক ব্যৱস্থা হৈছে যে আমাক আসলতে আইএস এসিএস অফিচাৰে কন্ট্ৰোল নকৰে এই নেতা পালি নেতাখিনিহে কন্ট্ৰোল কৰে কাবাৰ এটা আপোনাৰ ট্ৰান্সফাৰ হ'ব আপুনি চাব কাৰ হ'ব জানে যোগ্যজনৰ নহয় কোনোবা এজনে ৰিকমেন্ড কৰি দিয়াৰ পিছত আৰু সেইজনৰ যদি নকৰে 4জন লিডাৰ আহি পেলাই তাতে ধমকি দি যাব আপোনাৰ গাত হাত দি যাব আপোনালোকে দেখিছে যোৱা সময়ছোৱাত আমাৰ বহুত এমপ্লয়ি সুইচাইড কৰিব লগা হৈছে এসিএস অফিচাৰে জইনছে কি কয় আপোনাৰ কি কয় এডিশনাল ডিস্ট্ৰিক্ট কমিশনাৰ পৰ্যায়ত সুইচাইড কৰিব লগা হৈছে ইঞ্জিনিয়াৰ সুইচাইড কেনেকে কৰে যে আমি উপায় নাই কাৰণে কেতিয়াবা আমি থাকো কিন্তু কথাটো কি হৈছে হেতুৰ ক্ষেত্ৰত আমি দায়বদ্ধতা আছে যেনেকে আমাৰ আপোনাৰ ফোৰ্সত
যেতিয়া ফ'ৰ্চত বা পুলিচত কি হয় লিডাৰজনে যিটো কয় নহয় নামানো বুলি ক'লে গুলিয়াবও পাৰে তেনেকুৱা এটা ব্যৱস্থা আমাৰো এই মুহূৰ্তত সেই পৰ্যায় আছে এতিয়া মূল কথাটোলৈকে কোৱা সময় যে ইলেকশ্যন হিচাপে আমি নাগৰিক হিচাপে আমি 5 লাখ 6 লাখ আছো আমাৰ ঘৰৰ পৰিয়াল লগ হৈ আমি 1 কোটি মানুহক প্ৰতিনিধিত্ব কৰো বুলি মই 100% ক'ব পাৰো আৰু এই মুহূৰ্তত এই 3-4 লাখৰ ভোটৰ যদি অংক কৰি তেওঁলোকে ভাবিছে যে আমি বাচি যাম নহয় এইবাৰ কিন্তু খেলা হ'ব যিটো গান এটা আছে নহয় এইবাৰ খেলা হ'ব ইলেকশ্যনত আৰু এই খেলা হ'বতো কেনেকুৱা আপোনাৰ ইতিমধ্যে আমি দিছো যে আমি OPSৰ পক্ষতে ভোট দিম আমি আজিৰ পৰা নহয় ইতিমধ্যে আমি বিভিন্ন পৰ্যায়ত আলোচনা কৰি প্ৰত্যেক কৰ্মচাৰী সংস্থা অংগক একত্ৰ কৰাৰ যিটো প্ৰক্ৰিয়া আমি যৌথ মঞ্চ হিচাপে একত্ৰ কৰাৰ যিটো প্ৰক্ৰিয়া নহয় সেইটো মোটামুটি এটা ফাইনেল পৰ্যায়ত গৈছে নহয় আমি এবাৰ ভোট ফৰ জাষ্টিছ যিয়ে জাষ্টিছ দিব তেওঁকহে ভোট দিয়াৰ কথা আমি চিন্তা কৰিছো আমি কোনো দলৰ নহয় কোনো ৰাজনৈতিক নেতাৰ প্ৰতিনিধিত্ব নকৰো যেহেতু আমি সংবিধানে অধিকাৰ দিছে যে প্ৰত্যেকে নিজৰ নিজৰ প্ৰতিনিধি নিৰ্বাচনৰ কাৰণে তেওঁলোক মুক্ত সংবিধানে অধিকাৰ দিছে আৰু সেই কাৰণে আমি আমাৰ MLA সকলক আমাৰ MP সকলক যেতিয়া মানে আমি নিৰ্বাচন কৰিম নহয় আমি অসমৰ কৰ্মচাৰীসকলে এইবাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিম আৰু সেই গুৰুত্বপূৰ্ণ ভূমিকা অনাগত সময়ত আপোনালোকৰ স্পষ্ট হয় নিচুকনি বটা মাজে মাজে আপুনি যিটো ক'লে যে পিতৃ মাতৃক চোৱাৰ কাৰণে 4 দিন 2 দিন ছুটি দিয়ে আৰু সেইদিনা দুৰ্ভাগ্যবশতঃ মোৰ এটোৱে দুখ লাগে যে সেইদিনা অসম চৰকাৰে কেনেকে বুজি পালে যে সেই 4 দিনতে মোৰ মা দেউতাৰ প্ৰয়োজন হ'ব মোৰ কাৰণে বৰ আচৰিত ধৰণৰ কথা নহয় মোৰ মা দেউতাৰ বেমাৰ কিন্তু সেই 4 দিনতে হ'ব লাগে বুলি চৰকাৰীভাৱে তেওঁলোকে একটা সিদ্ধান্ত গ্ৰহণ কৰিছে বৰ দুখ লগা কথা কাৰণ যেতিয়া দৰকাৰ হয়তো মই যাবই লাগিব এনেকুৱা ধৰণৰ বাকি মানে কি বিশেষ আমাৰ বেনিফিচিয়াৰী বুলি ক'ব খোজে আমাৰ অসম চৰকাৰে মাজে মাজে ওলাই যে আমিও বেনিফিচিয়াৰী একচুৱেলি আমি বেনিফিচিয়াৰী নহয় আমি ঘৰৰ সদস্য আৰু সেই ডিফাৰেন্সটো আনিছে NPS আমাক বেনিফিচিয়াৰী কৰি দিলে ইমান দিনা ঘৰৰ সদস্য আছিলো আপোনাৰ ঘৰৰ ল'ৰাটোই যদি কালিলৈকে আপোনাক বেনিফিচিয়াৰী বুলি কয় মানে অৱসৰ কিন্তু আমাক যে 100% আমাৰ ল'ৰা ছোৱালীয়ে যে বেনিফিচিয়াৰী ক'ব অৱসৰৰ পিছত একদম নিশ্চিত কাৰণ তেওঁলোকৰ পৰাহে আমি খাই থাকিব পাৰিম যিটো এটা আমাৰ কাৰণে কষ্ট আৰু দুৰ্ভাগ্যবশতঃ আপুনি দেখিছে যে আমাৰ অসমৰ সংস্কৃতিত আমি বহুত দেৰিকে বিয়া পাতো সেইকাৰণে আমাৰ চাকৰিও বহুত দেৰিকে হয় এনেকুৱা হয় আৰু ল'ৰা ছোৱালী যেতিয়া মেট্ৰিক পৰীক্ষা দিব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব নহয় তেতিয়াহে ৰিটায়াৰ হওঁ তাৰপিছত মই খাবৰ কাৰণে মই কষ্ট কৰিম ল'ৰা ছোৱালীৰ কাৰণে কৰিম আৰু বহুত ইতিমধ্যে অৱসৰ পোৱা বেছিভাগে কলেজৰ পৰা ল'ৰা ছোৱালী উলিয়াই আনি ফেক্টৰীত কাম কৰাব দিছে মই আপোনাক সেইবিলাক ভিডিঅ' আমাৰ আছে কেতিয়াবা আপোনালোক শ্বেয়াৰ কৰিম সেই অৱস্থা এটালৈকে লৈ গৈছে যিটো অৱস্থাই এনেকুৱা এটা পাক চক্ৰত আমাৰ অসমীয়া সংস্কৃতিটোক তছনছ কৰি দিছে আপোনালোকে ক'বই নোৱাৰে আৰু যিটো কথা কৈছে যে বহুতে কৈ আছে যে এতিয়া বিয়া কৰাওঁতে NPS হ'ব মই চাব যে আপোনালোকে বহুত হয়তো নিউজ পাব যে বৃদ্ধ মানে কি কয় অৱসৰ পোৱা OPS পোৱা মানে মানুহ পালে কিজানি